এখন বহুমুখী কৃষি সমবায় সমিতি নিজৰ নাম ৰাখিব পাৰে। আচলতে কি হৈছে যে এই গোটেই বিষয়টো এটা ষড়যন্ত্ৰ, আৰু গোটেই তাত থকা যিখিনি আমাৰ হীৰা সম্প্ৰদায়ৰ মানুহ, কোচ সম্প্ৰদায়ৰ মানুহ আৰু আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহক লৈ মই আজি প্ৰায় তাতে 6টা মাহ ধৰি তেওঁলোকৰ সৈতে আলোচনা কৰি পেলাই এটা আমি সমাধান সূত্ৰ উলিয়াই তাত এটা অতি সুন্দৰ যি আমাৰ দৰংগ বহুমুখী কৃষি সমবায় সমিতিৰ নামত আমি কি কৰিলোঁ, এটা অমৃত সৰোবৰ, এটা দৃষ্টান্তমূলক অমৃত সৰোবৰ তাত কৰিলোঁ। আৰু সেই অমৃত সৰোবৰত তাতেই তেওঁলোকক কানি দল যিটো নেকি মানে আমাৰ আগতে এটা সমবায় আছিল, যদি সেইটো সমবায় তেওঁলোকৰ মাৰা গৈছিলে, তেওঁলোকৰ হাততেই দায়িত্ব অৰ্পণ কৰিলোঁ। আৰু তেওঁলোকৰ মাজতেই কাজিয়া, আৰু সেই কাজিয়াৰ ক্ষেত্ৰত যিসকলে দায়িত্ব দিছিলোঁ তেওঁলোকে এজন বিশেষ ৰাজনৈতিক মানে মানুহৰ নেতৃত্বত এই কামটো কৰি আছে, মই দেখি আছোঁ। আৰু মই ভাবিছোঁ তেওঁলোকৰ সন্মতি হওক, কিন্তু কোনোবাই জানো আমাৰ চৰকাৰীভাৱে সেই মাটিবোৰ আমাৰ নিজৰ নামত ল'ব পাৰে, তাতকৈ আৰু মূৰ্খামি কিবা আছে নেকি? মই সেই মানুহখিনিৰ সৈতে প্ৰায় 6 মাহ ধৰি তেওঁলোকৰ গাঁৱত, তেওঁলোকৰ ঘৰত, তেওঁলোকৰ গোটেই আন্তঃগাঁথনি কামৰ কাৰণে লাগিলোঁ। এতিয়া মাজতে তেওঁলোকে মানে যিসকল ব্যক্তিৰ নামত দিছিলোঁ, তেওঁলোকৰ মানে ব্যক্তিগত মুনাফা লাভৰ কাৰণে তেওঁলোকৰ মাজতে কাজিয়া লাগিছিল। আৰু কাজিয়া লগাৰ কাৰণে এতিয়া গোটেই দুখটো হৈছে কি যে তেওঁলোকক মই মাতি আছোঁ যে সেই যিটো দলক দায়িত্ব দিছিলোঁ আমি কানি দলৰ, সেই দায়িত্বটো যদি তেওঁলোকে সঁচাকৈয়ে মানে তেওঁলোকে ল'ব বিচাৰে, যে তেওঁলোকক বাদ দি পেলাই আমি এখন সভা পাতিলোঁ মই দৰংগ বহুমুখী কৃষি প্ৰকল্পৰ, তেওঁলোক নাহাৰ মূল কাৰণটো হৈছে কি যে তেওঁলোকৰ ওপৰত নিজৰ মাজতে কাজিয়া, 3টা দল তাতে। গতিকে মই একো বিশেষ চিন্তা কৰা নাই, কাৰণ আমাৰ এই যিটো নেকি বহুমুখী কৃষি প্ৰকল্পৰ এটা অন্যতম দৃষ্টান্ত অকল এইটোৱে নহয়, 26টা অমৃত সৰোবৰ আমি দৰংগ বহুমুখী কৃষি প্ৰকল্পৰ আমাৰ প্ৰায় 1000ৰো অধিক আমাৰ যিহেতু সদস্য আছে, গতিকে সেইসকলক লৈ পেলাই আমাৰ এটা চিন্তা। কাৰণ আপোনালোকে নিশ্চয় জানে যে আমাৰ গৰুকতি বহুমুখী কৃষি সমবায় সমিতিখনটো আছেই, তাততো আমি আজি প্ৰায় সকলোৱে মিলি পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত কামটো কৰিছোঁ, আৰু এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত আমি কৰিছোঁ। গতিকে ইয়াত অকণমান নিৰ্বাচন কেন্দ্ৰিক দুই একে এইটোক হাল্লা কৰিছে। মই তেওঁলোকৰ মাজত আমাৰ যিখিনি মানুহ হীৰাপাৰৰ মানুহখিনি আছে, সেইখিনি মানুহৰ মাজত তেওঁলোকক কৈছোঁ যে সেই মাটিখিনি আমি গোটেইখিনি মানে যিখিনি তাত মুছলিম সম্প্ৰদায়ৰ মানুহৰ মাটি আছে, তাত কানি দলৰ তেওঁলোকৰ 2টা খাল আছিল পৰিত্যক্ত, আৰু গোটেইখিনি আমাৰ তাতে কোচ সম্প্ৰদায়ৰ মানুহখিনি আছে, যাতে কোনো পৰিৱেশ যাতে নষ্ট নকৰে। ইলেকশ্যনৰ পাছতেই মই ভাবিছোঁ যে অহা 10 এপ্ৰিল তাৰিখে আমি এখন সাধাৰণ সভা পাতিম তাতে তেওঁলোকৰ গাঁৱত। পাতি মেলি আমি ভাবিছোঁ যে তেওঁলোকৰ যিটো নেকি দায়িত্ব দিছিলোঁ আমি কানি দল বহুমুখী কৃষি প্ৰকল্পক দায়িত্ব দিছিলোঁ, এই দায়িত্বটো যাতে তেওঁলোকে সুকলমে যদি পালন কৰে, তেওঁলোকে তাতেই মিটিঙত থাকি তেওঁলোকে নিজে বাছি দিয়ক যে কোন কোন তাৰ পৰিচালনাত থাকিব। কিন্তু তাৰ সমস্ত খৰচ, তাৰ যিমানবোৰ সমস্ত খৰচ একমাত্ৰ চৰকাৰী আমাৰ যিকেইটা আঁচনি আছে, আমাৰ মানে যিকেইটা মানে আঁচনিৰ জৰিয়তে আমি গোটেই আন্তঃগাঁথনি তৈয়াৰ কৰিছিলোঁ, NGNৰেগাৰ মাত্ৰ, বাকী গোটেই তেওঁলোকৰ যিটো নেকি অত্যন্ত গুৰুত্বপূৰ্ণ যিটো এটা মৃৎশিল্পৰ, সেই মৃৎশিল্পৰ কাৰণে যিমান পইচা খৰচ হৈছে চব মোৰ পকেটৰ পৰা কৰিছোঁ। আপোনালোকে নিজেই অকণমান গম পালে মানে খবৰ ল'লে গম পাব যে কালি আগদিনাখন অৰ্থাৎ পৰহি তেওঁলোকৰ মানে জাগাৰ আশে পাশে এই যিকেইজন ব্যক্তি মুৰব্বী যিসকলে দায়িত্বটো লৈছে, তেওঁলোকে কাক লগ কৰিছিল আৰু কি ধৰণে টকা পইচা লৈ পেলাই এইবিলাক কাম কৰিছে, সেইটো আপোনালোকে বিচাৰ কৰক না। কাৰণ আপোনালোকে নিজেই ব্যস্ত হৈ আছে মোৰ লগতে এই গোটেই গৰুকতি কৃষি প্ৰকল্প বা দৰংগ কৃষি প্ৰকল্পৰ গোটেইখিনিৰ লগত আপোনালোক জড়িত। অকণমান আপোনালোকে ভালকে তৎ পালে গম পাই যাব যে এই তৃতীয় পক্ষটো আমাৰো 1-2জন আছে, আমাৰো 1-2জন মানে আমাৰ দলৰো মানুহ আছে, আৰু এইটো কাম হয়েই, ইলেকশ্যনটো হৈ থাকিব, কিন্তু তেওঁলোকৰ সন্মতি হ'ব। আৰু তেওঁলোকৰ মাজত মই এতিয়া কাজিয়া লগাবৰ কাৰণে মই পক্ষপাতি নহয়, কাৰণ একত্ৰিত হৈ পেলাই এই মানুহখিনি যিটো মৃৎশিল্পটোৰ যিটো কাম কাজখিনি আমি আগবঢ়াই নিব লাগিব। কাৰণ যি মাটি আছে তাত, সেই মাটিত কিন্তু মৃৎশিল্প নহয়, সেই মাটিখিনিয়ে মৃৎশিল্প নহয়, কাৰণ বহুত দিন তেওঁলোকক আমি কি কৰিলোঁ যে পৰীক্ষণ দিলোঁ, মাটিটো পৰীক্ষা কৰিলোঁ, কোনোপধ্যেই মৃৎশিল্পৰ কাৰণে উপযোগী মাটিখিনি নহয় কাৰণে আমি এটা বিকল্প চিন্তা কৰিছিলোঁ। মই কৈছোঁ তেওঁলোকক সময় বিচাৰিছোঁ, আৰু যিসকল তেওঁলোকৰ মাজত যিখিনি কাজিয়া লাগিছে, দ্বন্দ্ব লাগিছে, সেইখিনি সোনকালে নিৰ্মূল কৰক, তাৰপিছত মোক দুখ দিয়ক, কিন্তু মই তেওঁলোকৰ পক্ষত সকলো পক্ষতে আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।